হাই মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ 15 আগষ্টৰ ৰাতি 12 বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও ঘোষণা কৰিছে কেইবাটাও আঁচনিৰ কথা আলোচনা কৰিছে তেওঁ কৈছে যে এই বছৰতে তেওঁ কেইবাটাও আঁচনি লঞ্চ কৰিব বুলি কৈছে এই আঁচনিৰ ভিতৰত এটা নিযুত মইনা আঁচনি যিটো আমাৰ ছোৱালীবিলাকৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা ষ্টেপ লৈছিলে যে যোন ছোৱালীবিলাকে পঢ়া শুনা কৰিব বিচাৰিছে বিয়া কৰিব বিচৰা নাই তেওঁলোকৰ একাউণ্টত টকা সোমাব কিন্তু এই নিযুত মইনা আঁচনিত হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত যদি ছোৱালী বিয়া হৈ গৈছে তেনেহ'লে পঢ়ি আছে তেওঁলোকে কিন্তু এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব কাৰণ এইটো চাইল্ড মেৰেজৰ ওপৰত কাৰণে এই আঁচনিটো আৰম্ভ কৰিছে ছোৱালীবিলাকে যাতে সোনকালে বিয়া নহয় বা টকাৰ অভাৱত যাতে মা দেউতাকে সোনকালে বিয়া নিদিয়ে তাৰ কাৰণে এই আঁচনিটো আৰম্ভ কৰা হৈছে যে চৰকাৰে কিছুমান ফাণ্ড দিব সেই ফাণ্ডৰ জৰিয়তে ছোৱালীবিলাকে পঢ়া শুনা কৰিব পাৰিব কিন্তু যদি বিয়া হৈ গৈছে বিয়াৰ পিছত যেতিয়া পঢ়ি আছে তেনে ক্ষেত্ৰত তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব কিন্তু পষ্ট গ্ৰেজুৱেটত আকৌ পাব পাৰিব যদি বিয়া হৈ গৈছে তথাপি পষ্ট গ্ৰেজুৱেট তো এই আঁচনিৰ সুবিধা পাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 1 অক্টোবৰত যোন ছোৱালীয়ে এই নিযুত মইনা আঁচনিত আবেদন কৰিছে তেওঁলোকৰ একাউণ্টত টকাটো সোমাব 1 অক্টোবৰৰ দিনা তেওঁ দিন ধাৰ্য কৰি দিছে যে যোনে এই আঁচনিত আবেদন কৰিছে তেওঁলোকে এই টকাটো তেওঁলোকৰ একাউণ্টত সোমাই দিব যাতে তেওঁলোকে পঢ়া শুনাটো ভালকৈ চলাব পাৰে নিযুত মইনা আঁচনিৰ পিছত তেওঁ কৈছে যে যি লাখপতি বাইদেউ ইমান দিন ধৰি কষ্ট কৰি আছে লাখপতি বাইদেউহঁতে 10,000 টকা পাবলৈ এই 10,000 টকা পাবৰ কাৰণে তেওঁলোকে বহুতো ফৰ্ম ফিল আপ কৰিছে বহুতো গছ লগাইছে বহুতো ফটো আপলোড কৰিছে বহুত টকা খৰচ কৰিছে কিন্তু এতিয়ালৈকে তথাপি পোৱা নাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা কৈছে যে ইতিমধ্যে তেওঁ প্ৰতিগৰাকী মহিলাক 35 লাখ মহিলাক একাউণ্টত এই টকাটো সোমাব কিন্তু যদি কোনোবাই 3টা ল'ৰা ছোৱালী থকাৰ ক্ষেত্ৰত জেনেৰেল মানুহে 3টা ল'ৰা ছোৱালী থকাৰ ক্ষেত্ৰত ফৰ্ম ফিল আপ কৰিছে তেওঁ নাপায় আকৌ আদিবাসীসকলে যদি 4টাৰ ওপৰত ল'ৰা ছোৱালী আছে বা এপ্লাই কৰিছে তেওঁলোকৰ নাপায় জেনেৰেল ক্ষেত্ৰত যোনে 2টা ল'ৰা ছোৱালী আছে তেওঁলোকে এই আঁচনিত পাব আৰু আদিবাসী বা SC ST কাৰ্ডত যিবিলাক 3টা ল'ৰা ছোৱালী থাকিলে তেওঁলোকে এই টকাটো পাব গতিকে কোনোবাই যদি ভুল কৰি এপ্লিকেশ্যন কৰিছে ল'ৰা ছোৱালী বেছি আছে তেওঁ নিশ্চিন্ত থাকক যে তেওঁলোকৰ একাউণ্টত এই টকাটো নোসোমায় কাৰণ যদিও ফৰ্মত 2টা ল'ৰা ছোৱালী দিছে কিন্তু লিংক কৰি অট'মেটিকলি পাই যাব যে আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে গতিকে যাৰ ল'ৰা ছোৱালী 2টা আছে নিশ্চিত থাকক তেওঁলোকে টকাটো পাব আৰু এই 10,000 টকা এতিয়া দিয়াৰ পিছত এই 10,000 টকা আপোনালোকে ঘূৰাই দিব নালাগে তাৰপিছত আকৌ বেংকৰ লগত কথা বতৰা চলি আছে আপোনালোকৰ 12,500 আকৌ একাউণ্টত সোমাব যিটো আপোনালোকৰ লোন হ'ব এই টকাটো ঘূৰাই দিব লাগিব যদি কিবা কাম কৰিব বিচাৰিছে সেই ক্ষেত্ৰত এই টকাটো আপোনালোকক সহায় কৰিব আৰু যদি এই টকাটো আপোনালোকে ঘূৰাই দিব পাৰিছে তেন্তে আকৌ আপোনালোকৰ 12,500 টকা আকৌ লোন দিয়া হ'ব গতিকে এইকেইটা আঁচনি ইতিমধ্যে আপোনালোকৰ আৰম্ভ হৈছে আৰু সোনকালে টকাটো আপোনালোকৰ একাউণ্টত সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু কিষাণ যিটো আছে কিষাণৰ ক্ষেত্ৰতো একেই কথা আপোনালোকৰ টকা 2,000 টকা সোনকালে আপোনালোকৰ একাউণ্টত সোমাই যাব গতিকে এইকেইটা আঁচনিৰ টকা ইতিমধ্যে আপোনালোকৰ একাউণ্টত সোমাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতি 12টাত আগষ্ট মাহৰ ঘোষণা কৰিছে যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক ধন্যবাদ